নলবাৰী যুৱ মৰ্চাৰ উদ্যোগত হোলী উৎসৱ ৰঙৰ উৎসৱ ফাকুৱাক লৈ উখল মাখল নলবাৰী সত্ৰ শিৱ মন্দিৰৰ প্ৰাংগণ ইজনে সিজনক ৰং সানি আনন্দত আত্মহাৰা সাংস্কৃতিক অনুষ্ঠানৰ তালে তালে নৃত্য ৰঙৰ উৎসৱ ফাকুৱাক লৈ উৎসৱমুখৰ পৰিৱেশ নলবাৰীৰ চক বজাৰস্থিত সত্ৰ শিৱ মন্দিৰৰ প্ৰাংগণ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চা নলবাৰী জিলা সমিতিৰ উদ্যোগত আবিৰৰ খেল উদযাপন অনুষ্ঠান কৰি পুলকিত কৰিলে সকলোকে নানা ৰঙৰ ফাকুৱাৰে হোলী উৎসৱৰ মাদকতাৰে মুখৰিত হ'ল সত্ৰ শিৱ মন্দিৰৰ প্ৰাংগণ এক কথাত ক'বলৈ গ'লে নলবাৰী সত্ৰ শিৱ মন্দিৰৰ প্ৰাংগণত ফাকুৱা খেলৰ এক উৎসৱমুখ অনুষ্ঠিত কৰিলে যুৱ মৰ্চা নলবাৰী জিলা সমিতিয়ে অতি সুশৃংখলাবদ্ধভাৱে আবিৰৰ খেল উদযাপনৰ বসন্ত আৱাহনী শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰি পুলকিত কৰিলে সকলোকে বিজেপিৰ অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ মধুৰাম ডেকা সহিতে বিজেপিৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডাক্তৰ মৃগাংক তালুকদাৰকে ধৰি বিজেপিৰ জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়া যুৱ মৰ্চাৰ সভাপতিকে ধৰি আন আন বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকি এই অনুষ্ঠান উপভোগ কৰে ইপিনে সত্ৰ শিৱ মন্দিৰৰ মূল পথেৰে যোৱা প্ৰতিগৰাকী পথচাৰীয়ে এই উৎসৱ উপভোগ কৰা পৰিলক্ষিত হয় ইপিনে যুৱ মৰ্চা নলবাৰী জিলা সমিতিৰ এনে পদক্ষেপক প্ৰশংসা কৰে বিজেপিৰ জিলা সমিতিৰ সভাপতিকে ধৰি আন আন বিষয়ববীয়াসকলে পোনপ্ৰথমে সকলোকে সমগ্ৰ দেশবাসীক নলবাৰীবাসীক অসমবাসীক আজি পবিত্ৰ দেউল আৰু লগতে ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নলবাৰী জিলা যুৱ মৰ্চাৰ উদ্যোগত আজি এই আবিৰ আৰু বসন্ত উৎসৱ ইয়াতে পালন কৰা হৈ আছে এটা তাৎপৰ্য গ্ৰহণ কৰিছে যে আমি যেনেদৰে ইয়াতে একেলগে আজি ৰং খেলি আবিৰ খেলি পেলাই আগবাঢ়ি গৈছোঁ সমাজখনো একত্ৰিত হৈ এনেদৰে আগবাঢ়ি যাব লাগে পোনপ্ৰথমে মই আপোনালোককো ৰঙৰ উৎসৱ ফাকুৱা লগতে সমগ্ৰ অসমবাসী ৰাইজক ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলা ভিত্তিক আমি আবিৰৰ খেল উদযাপন লগতে সংগীতানুষ্ঠানৰ এটা আয়োজন কৰিছোঁ আমাৰ উদ্দেশ্য আমি যিটো যুৱক যুৱতীসকল আমাৰ ডেকা যুৱক যুৱতীসকলক লগ হৈ আমি এটা মিলা প্ৰীতিৰে যাতে একতাৰ বান্ধনত থাকিব পাৰোঁ তাৰ উদ্দেশ্যে আমি যুৱ মৰ্চাই এই পদক্ষেপ গ্ৰহণ কৰিছোঁ আজি নলবাৰীৰ পৰা ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365